নতুন বছৰটো নতুন আশা নতুন পৰিকল্পনাৰে আগবাঢ়ক। নতুন বছৰ মানেই কেৱল কেলেণ্ডাৰৰ পৃষ্ঠা সলনি হোৱা নহয়। নতুন বছৰ মানেই এখন নতুন যুদ্ধক্ষেত্ৰ, এটা নতুন সুযোগ, এখন নতুন আশা। কিন্তু গভীৰ সত্যটো এইটো, নতুন বছৰ সকলোৰে বাবে একে নহয়। কোনোৱে নতুন বছৰটোত নতুন গাড়ী লৈছে, কোনোৱে নতুন চাকৰি পাইছে আৰু কোনোৱে নতুন বছৰটোত আগতকৈও বেছি দুখ লৈ প্ৰৱেশ কৰিছে। তথাপি নতুন বছৰে সকলোকে একেটা কথা কয়, যদি তই হাৰ মানি দিছ, মই তোৰ বাবে নতুন নহওঁ। আশা ভঙা মানুহেও নতুন বছৰ পায়। সমাজে আমাক শিকাইছে নতুন বছৰ মানে সুখ, কিন্তু বাস্তৱত নতুন বছৰ মানে বহুতৰ বাবে নতুন ঋণ, নতুন চাপ, নতুন লাজ, নতুন কষ্ট। যি মানুহটো ৰাতি 2টা বজাতো ঘুমাব নোৱাৰে, যাৰ চকু পানী ওলাই নাহে কিন্তু বুকু ভাঙি যায়, যাক সমাজে বিফল বুলি নাম দিছে, সেই মানুহটো নতুন বছৰ পায়। কিন্তু সি হাঁহেনে? সি কেৱল নিজকে কয়, এইবাৰো মই বাচি আছোঁ। গভীৰ সত্যটো এইটো, বাচি থকাটোৱেই আটাইতকৈ ডাঙৰ জয়। নতুন বছৰ মানে প্ৰতিজ্ঞা নহয়, দায়িত্ব। বহুতে নতুন বছৰত কয়, এইবাৰ মই সলনি হ'ব, এইবাৰ মই ধনী হ'ব, এইবাৰ মই সফল হ'ব। কিন্তু 15 দিন পাছতে এই প্ৰতিজ্ঞাবোৰ ফোনৰ নোটত মৰি থাকে। কাৰণ মানুহে প্ৰতিজ্ঞা কৰে কিন্তু দায়িত্ব ল'ব নাজানে। নতুন বছৰ মানে এইটো নহয় যে আকাশেৰে সুযোগ নামি আহিব। নতুন বছৰ মানে এইটো, তই নিজৰ ওপৰত দায়িত্ব ল'ব লাগিব। নিজৰ অলসতাৰ ওপৰত, নিজৰ ভয়ৰ ওপৰত, নিজৰ বাহানাৰ ওপৰত। দুখেৰে ভৰা মানুহৰ বাবেও আশা আছে। এই কথা মনত ৰাখিবা, ভাগ্যই সকলোৰে পৰীক্ষা লয়, কিন্তু ফলাফল সকলোৰে একে নিদিয়ে। যি মানুহটোৱে 10 বছৰ কষ্ট কৰিলে আৰু একো নাপালে, সি হাৰ মানিলে, সি শেষ। কিন্তু যি মানুহটোৱে 10 বছৰ কষ্ট কৰি 11 নম্বৰ বছৰটোত আকৌ চেষ্টা কৰিলে, সেয়া ইতিহাস। গভীৰ সত্য, ভগৱানে কেতিয়াও দেৰি নকৰে, কেৱল মানুহে বেছি তাড়াহুৰা কৰে। নতুন বছৰত যদি তোৰ কাষত একো নাই, তই একো নোহোৱা নহয়। তোৰ কাষত অভিজ্ঞতা আছে, ব্যৰ্থ আছে, শিক্ষা আছে। নতুন পৰিকল্পনা মানে সৰু পদক্ষেপ। সকলো মানুহে ডাঙৰ সপোন দেখে, কিন্তু ডাঙৰ সপোন ভাঙে ডাঙৰ অলসতাত। নতুন বছৰত এইটো ভাবিব নালাগে, মই একেবাৰে সলনি হ'ব লাগিব। বৰঞ্চ ভাব, আজি মই 1% ভাল হ'ব পাৰিমনে? আজিৰ 1% আগন্তুক বছৰৰ 365% শক্তি হৈ উঠিব। গভীৰ সত্য, নিয়মিত সৰু চেষ্টা অকস্মাত ডাঙৰ ভাগ্য গঢ়ে। সমাজৰ কথাবোৰে তোক থমাব। নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে মানুহে ক'ব, এইটো তোৰ কাম নহয়, তোৰ দ্বাৰা নোহোৱা, এই বয়সত এইবোৰ। কিন্তু মনত ৰাখিবা, যিসকলে আগতে হাঁহিছিল, পিছত সেইবোৰেই তাকেই চাব। সমাজে কেতিয়াও সংগ্ৰামত থকা মানুহক তালি নিদিয়ে, সমাজে তালি দিয়ে কেৱল ফলাফল চাবলৈ পালে। নিজৰ লগত সঁচা হওক। নতুন বছৰত সৰ্বপ্ৰথম কামটো এইটো, নিজৰ লগত মিছা বন্ধ কৰা। নিজকে নুসুধিব মানুহে কি ভাবিব, নিজকে সুধিব, মই নিজে সুখী হ'মনে? যদি তই নিজৰ হৃদয়ক সন্তুষ্ট কৰিব পাৰিছ, সমাজ আপুনি আপুনি চুপ হ'ব। নতুন বছৰ নতুন শক্তি, এইটো মনত ৰাখিবা। তই যিমান দুখ পাইছ, সিমান শক্তি তোৰ ভিতৰত জমা আছে। যিমান বাৰে তই কান্দিছ, সিমান বাৰে তই শক্তিশালী হৈছ। গভীৰ সত্য, দুখ মানুহক ভাঙে নহয়, দুখ মানুহক গঢ়ে। নতুন বছৰত নিজৰ অতীতক গালি নিদিবা, অতীতটো আছিল তোৰ শিক্ষক। শেষ কথা, নতুন বছৰটো কেৱল শুভেচ্ছাৰে সলনি নহয়। নতুন বছৰ সলনি হয় চিন্তা, ধৈৰ্য আৰু নিয়মিত প্ৰচেষ্টাৰে। যদি আজিও তই অকল, আজিও তোৰ পকেট খালী, আজিও তোৰ জীৱন অন্ধকাৰ, তথাপিও মনত ৰাখিবা, এইটো শেষ নহয়, এইটো আৰম্ভণি। নতুন বছৰটো নতুন আশালৈ, নতুন পৰিকল্পনাৰে আৰু অটল বিশ্বাসেৰে আগবাঢ়ক। কাৰণ যি মানুহে হাৰ নামানে, সময়েও তাক
সৰাব নোৱাৰে। ধন্যবাদ।